সন্তানৰ পঢ়াত মন নবহে কি কৰিব অভিভাৱকে নাইবা কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজেও পঢ়াৰ প্ৰতি আগ্ৰহী হয় কিন্তু তেওঁ যেতিয়া পঢ়া টেবুলত বহে তেওঁ পঢ়াৰ প্ৰতি মন নবহে খন্তেক পঢ়িয়ে তেওঁ মনটো ওলৈ তলৈ উৰা মাৰে তাৰ বিপৰীতে তেওঁলোকে যদি সিনেমা চাই মোবাইল টিপে বা মোবাইলত গেম খেলে তেওঁলোকে সেইবোৰ কাম কৰি ভাল পায় আৰু সেইবিলাকত তেওঁলোকৰ মনো বহে গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম পঢ়া শুনা কেনেদৰে নিজৰ মনোনিৱেশ কৰিব নিজৰ পঢ়া শুনাত কেনেদৰে মন লগাব তাৰ বিষয়ে কেইটামান টিপছ ব্যৱহাৰ কৰিব দিম আৰু এইকেইটা টিপছ ব্যৱহাৰ কৰিলে আপোনালোকে পঢ়াত মনোনিৱেশ কৰিব পাৰিব তো নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন আমি আজি এনেকুৱা কেইটামান টিপছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিকেইটা টিপছ ব্যৱহাৰ কৰি আপুনি এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব বা যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মন নবহে তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব এটা প্ৰথম টপিকটো হ'ল যিবোৰ অধ্যায় ছাত্ৰ ছাত্ৰীসকলে পঢ়ি ভাল পায় আপোনালোকে যিবোৰ অধ্যায় পঢ়ি ভাল পায় যিটো চেপ্টাৰ পঢ়ি ভাল পায় প্ৰথম অৱস্থাত সেই চেপ্টাৰটোকে আপুনি 2-3 দিনলৈকে পঢ়াৰ এটা অভ্যাস গঢ়ি তোলক আপুনি বেঞ্চত যেতিয়া বহিব তেতিয়া আপুনি সেই ভাল লগা সাবজেক্টকেইটা পঢ়ক ভাল লগা অধ্যায়কেইটা আপুনি পঢ়ক মন দি পেলানি 10 মিনিটেই পঢ়ক প্ৰথম 10-15 দিনলৈ এনেকৈ পঢ়ক সেকেন্ড পইণ্টটো হ'ল একে লেঠাৰিকে আপুনি কেতিয়াও পঢ়ি নাথাকিব চাওক মানুহৰ মনটো এটা কামত যেতিয়া অনিবিষ্ট হৈ থাকিব একেটা কামকে যেতিয়া দীৰ্ঘ সময়ৰ বাবে কৰি থাকিব তেতিয়া সেই কামটোত মনটো নবহা হৈ যায় লাগিলে সেই কামটো যিমানেই ভাল লগা কাম নহওক গতিকে আপুনি একে লেঠাৰিকে কেতিয়াও পঢ়ি নাথাকিব মাজে মাজে অলপ গেপছ ল'ব অলপ ৰেষ্ট ল'ব 3 নম্বৰ পইণ্টটো হ'ল প্ৰতিটো সাবজেক্ট পঢ়াৰ মাজতে আপুনি অকমান ৰেষ্ট লওক আৰু এইটোৱে আপোনাক পঢ়াৰ যিটো মাদকতা পঢ়িবলৈ যিটো আপোনাৰ আগ্ৰহ সেইটো বঢ়াব 4তে পঢ়া বিষয়বোৰ সৰু সৰু ভাগত বিভক্ত কৰি লওক সাপোজ আমি এটা টপিক মুখস্থ কৰি আছে বা টপিকটো বুজিবলৈ চেষ্টা কৰি আছে সেই টপিকটো বহুত দীঘল আপুনি বুজাত অলপ অসুবিধা হৈছে গতিকে আপুনি সেই টপিকটো সৰু সৰু ভাগত বিভক্ত কৰক 10টামান ভাগত আৰু এটা ভাগ আপোনাৰ মনত থকাৰ পিছত অলপ ৰেষ্ট লৈ নেক্সটটো পঢ়িবলৈ চেষ্টা কৰক এনেকুৱা কৰিলে আপোনাৰ যিটো দীঘল টপিক থাকিব গোটেইখিনি আপোনাৰ সহজ হৈ পৰিব তাৰ পিছৰ প্ৰচেছটো হ'ল আপুনি পঢ়া স্থানটো পৰিষ্কাৰ হোৱাটো অত্যন্ত প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকলে এটা গুৰুত্ব দিয়াটো ভাল আপোনালোকে যেতিয়া পঢ়া টেবুলত বহিব আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ চাৰিওকাষৰ যেতিয়া পৰিৱেশটো অপৰিষ্কাৰ হৈ থাকিব তেতিয়া আপোনালোকৰ পঢ়াৰ প্ৰতি যিটো মনোবেশ পঢ়াৰ যিটো মাদকতা সেইটো আপোনালোকৰ ভংগ হ'ব আপোনালোক কন্টেক্ট পঢ়াৰ পিছতে আপোনালোকৰ আমনি লাগিব নাইবা আপোনালোকে কিবা এটা মানে এট্ৰেকশ্যন হ'ব আপোনালোকৰ যে এই মোৰ ভাল লগা নাই সেইকাৰণে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব আপোনালোকে যিটো পঢ়া জেগাকণ সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিহে আপোনালোকে পঢ়া টেবুলত বহিব তাৰ পিছৰ অপশ্যনটো হ'ল আপোনালোকে পঢ়োতে যিখিনি দৰকাৰী বস্তু লাগে কলমকে আদি কৰি কাঠ পেঞ্চিল ৰাবাৰ কিবা কিবি পানীৰ জাৰ এটা গোটেইখিনি সমস্ত বস্তু আপুনি পঢ়া টেবুলৰ কাষত গোটাই ল'ব এনে কৰিলে আপোনাৰ বাৰে উঠি গৈ থাকি আৰু এটা বস্তু আনা কিবা এটা বস্তু আনাৰ প্ৰয়োজন নহ'ব ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিবলগীয়া কথাটো হ'ল আপোনালোকে যেতিয়া পঢ়ি থাকোঁতে আপোনালোকে সময়ক গুৰুত্ব নিদিব আপোনালোকে পঢ়ি থাকোঁতে কেতিয়াও সময়টোক গুৰুত্ব নিদিব আপোনালোকে পঢ়াৰ যিখিনি অধ্যায় কিমানখিনি পঢ়িলে কিমান পৰিমাণে কুৱেশ্যন এনচাৰ আপোনালোকে সলভ কৰিলে সেইটোত গুৰুত্ব দিব আপোনালোকে কিন্তু পঢ়াৰ মই বোলে 3 ঘণ্টা পঢ়িলোঁ বহুত পঢ়িলোঁ আজি হ'ল বুলি সামৰি নিদিব তাৰ পিছৰ পইণ্টটো হ'ল আপোনালোকে পঢ়াৰ টেবুলত বা যি স্থানতে আপোনালোকে অধ্যয়ন নকৰে কিয় সেই স্থানত আপোনালোকে খেলা বস্তু বা পুতলা নেৰাখিব ছাত্ৰ ছাত্ৰীসকলে একোনত লক্ষ্য কৰিব আপোনালোকে যেতিয়া পঢ়া টেবুলত এই দুটা বস্তু ৰাখিব আপোনালোকৰ খেলা বস্তু পুতলা নাইবা মোবাইল যিয়ে নহওক মোবাইলটো ৰাখিব পাৰে ভাল ক্ষেত্ৰত ৰাখিব পাৰে আপোনালোকে পঢ়া কিবা নাজানিছে চাৰ্চ কৰিছে চাই আছে এইটো ক্ষেত্ৰত ৰাখিব পাৰে অন্যথা আপোনালোকে মোবাইলটো নাৰাখিব আপোনালোকে এইকেইটা বস্তু ৰাখিলে আপোনালোকে দেখিব যে আপোনালোকৰ পঢ়াৰ যিখিনি সময় আছে গোটেইখিনি সেইকেইটা বস্তুতেই সৰহ সংখ্যক সময় গুচি গৈছে গতিকে আপোনালোকে পঢ়াৰ ঠাইৰ কাষত এই 3টা বস্তু অতৰাই ৰাখিব থাৰ্ড হ'ল আপোনালোকে কিদৰে পঢ়িব আপোনালোকে কেনেদৰে পঢ়িলে কালি পঢ়াতকৈ আজি বেছি ভালকৈ পঢ়িব পাৰিব এইটো টপিকটো হ'ল আপোনালোকে চাওক আপুনি প্ৰত্যেক দিনাখনেই প্ৰত্যেকটো সাবজেক্ট আপুনি এবাৰকৈ হ'লেও পঢ়াটো অত্যন্ত প্ৰয়োজন কিয়নো আপুনি প্ৰত্যেক দিনাখনে প্ৰত্যেকটো সাবজেক্ট পঢ়িলেহে আপুনি প্ৰত্যেকটো সাবজেক্টতে সমানে আপুনি উন্নতি কৰিব পাৰিব এনেকুৱা নহয় যে আপুনি যিটো ভাল সাবজেক্ট আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ লগত এইটোৱে হয় আমাৰ লগতো হৈছিলে যে আমি যিটো ভাল পাওঁ যিটো সাবজেক্টত আমি অলপ ভাল পঢ়া শুনাত সেই সাবজেক্টটোকে আমি উৰাই ঘূৰাই পঢ়ি থাকোঁ সদায় সেইটোকে উলিয়াওঁ বা সামৰা টাইমত সেইটো উলিয়াওঁ যিটো আমি টান পাওঁ সেই সাবজেক্টটো তেনেকৈ থাকি যায় এতিয়া মই আপোনালোকক এটা টিপছ দিম সেই টিপছটো ব্যৱহাৰ কৰি আপোনালোকে প্ৰত্যেকটো সাবজেক্টেই
ভালদৰে পঢ়ি একে সমানে উন্নতি কৰিব পাৰিব। তো আপোনালোকে দিনটোত প্ৰায় 24 ঘণ্টা, 24 ঘণ্টাৰ আপোনালোকে স্কুল যোৱা সময়, টিউশ্যন যোৱা সময়, খেলা সময় গোটেইখিনি কাটি আপোনালোকৰ যিখিনি সময় বাচে, ভাত পানী খোৱাৰ পৰা ধৰি লৈ খেলা ধূলা কৰাৰ পৰা যিখিনি সময় বাচে, সেই সময়খিনিক আপুনি ছাবজেক্ট ৱাইজত ভাগ কৰি লওক। আপোনাৰ সাপ'জ ছাবজেক্ট 6টা, আপোনালোকে সেই ছাবজেক্ট অনুযায়ী 6 ঘণ্টা এটা টাইম দিয়ক। সকলোৱে নিজৰ নিজৰ সুবিধা অনুযায়ী সেই ঘণ্টাটো হ'ব। ধৰি লওক কাৰোবাৰ আধা ঘণ্টা হ'ব, কাৰোবাৰ 1.5 ঘণ্টা হ'ব, কাৰোবাৰ 1 ঘণ্টা হ'ব। সেইমতে আপুনি কিন্তু প্ৰত্যেক দিনাখনে প্ৰত্যেকটো ছাবজেক্টে এবাৰ হ'লেও পঢ়িবই লাগিব। এটা নিৰ্দিষ্ট সময়ৰ টাইম টেবুল এখন বনাই লওক। তাৰ পিছৰ সমস্যাটো হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পিছৰ সমস্যাটো হ'ল, পৰীক্ষালৈ বহুত দিন আছে, মই কেইদিনমান লাহেকৈ ছাপ'জ আপোনাৰ পৰীক্ষালৈ 10 দিন আছে। আপুনি পৰীক্ষাৰ 10 দিনৰ আগত পঢ়া টেবুলত বহিলে, আপুনি ভাবিলে যে আৰু 10 দিন আছে, মই বহুত লাহে লাহে পঢ়িলেও এদায় হ'ব। চাওক, এনেকুৱা নহয়, এই সমস্যাটোৱে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আছে। যেতিয়া আপুনি পঢ়া টেবুলত বহিব আৰু এই কথাষাৰ ভাবিব, তেতিয়া আপুনি প্ৰথম দিনাখন আপুনি এনেকৈ যাব, ছেকেণ্ড দিনা সেনেকৈ যাব, তেনেকৈ গৈ 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 আপোনাৰ যেতিয়া পৰীক্ষাৰ 2 দিন আগ পাব, তেতিয়া আপুনি দেখিব যে আপোনাৰ পঢ়িবলৈ এগাল আছে। তেতিয়া আপুনি এই টিপছটো, এই অসুবিধাটো নাইকিয়া কৰিবলৈ আপুনি কি কৰিব? ছাপ'জ আপোনাৰ 10 দিনৰ পিছত এক্সাম, আপোনাৰ 10 দিনৰ পিছত আহিবলগীয়া এক্সামত আহিবলগীয়া যিকেইটা চেপ্টাৰ আছে, ধৰি লওক আপোনাৰ 10টা চেপ্টাৰৰ পৰা আপোনাৰ 10 দিনৰ পিছত পৰীক্ষালৈ এক্সামত আহিব। এতিয়া আপুনি কি কৰিব? প্ৰত্যেক দিনাখনেই এটা ছাবজেক্ট আপুনি বাছি ল'ব। এই ছাবজেক্টটো আজি মই ক্লিয়াৰ কৰিম, এই ছাবজেক্টটো কাইলৈ ক্লিয়াৰ কৰিম। এনেকৈ আপুনি 10 দিনত 10টা ছাবজেক্ট ক্লিয়াৰ কৰি দিলে, পৰীক্ষাৰ আগদিনাখনলৈকে আপোনাৰ চাব আপোনাৰ গোটেইখিনি সুচাৰুৰূপে এদায় হৈ গৈছে কমপ্লিট। তাকে নকৰি যদি আপুনি কাইলৈ পঢ়িমকৈ থাকে, তেতিয়া আপোনাৰ পঢ়া একোৱেই নহ'ব, পৰীক্ষা মাথাৰ ওপৰত পাবহি। তাৰ পিছৰ চিটুৱেশ্যনটো হ'ল, আপোনালোকে যিটো ছাবজেক্টত অলপ টান পায়, যিটো ছাবজেক্টত আপুনি বুজি পোৱা নাই, যিটো প্ৰশ্ন বুজি পোৱা নাই, আপুনি সেই ছাবজেক্টটো ন'টিচ কৰি সেই সমস্যাটো উলিয়াই আপুনি নেক্সট দিনা টিউশ্যনত হওক, তাৰ স্কুলত হওক, নাইবা আপোনাৰ সহপাঠী যিজন অলপ জানে সেইজনৰ লগত হওক, সেই টপিকটো ডিছকাছ কৰি আপুনি সেই টপিকটোৰ ওপৰত গোটেইখিনি বুজিবলৈ চেষ্টা কৰক। এইখিনিতে গাৰ্জেনসকললৈ এটা অনুৰোধ, তেওঁলোকে এটা প্লেন কৰিব পাৰে। চাওক, এজন মানুহে যেতিয়া এটা কাম মোটামুটি 10 দিনলৈ 15 দিনলৈ একেটা সময়তে কৰি থাকে, তেতিয়া সেই মানুহজনৰ কামটো অভ্যাসত পৰিণত হয়। যেনে আপুনি ৰাতিপুৱা 4টা বজাত 10 দিন উঠিছে, 11 নম্বৰ দিনাখন আপুনি সেই সময়টোত আপোনাৰ শুৱাৰ পৰা উঠিবলৈ মন যাব। গতিকে আপোনাৰ সন্তানে প্ৰথম নপঢ়ে, পঢ়ে বা কম পঢ়ে, টিভিত বেছি টাইম অতিবাহিত কৰে। এই ক্ষেত্ৰত গাৰ্জেনসকলে কৰিবলগীয়া কি আছে? তেওঁলোকে প্ৰথম পৰ্যায়ত তেওঁলোকৰ সন্তানক পঢ়াৰ প্ৰতি অভ্যাসটো কৰাব লাগে। আপুনি ছাপ'জ সন্তানে 3 ঘণ্টা মোবাইল চাই, 4 ঘণ্টা মোবাইল চাই বা টিভি চাই, আপুনি সন্তানক এদিন ৰিষ্ট্ৰিক্ট কৰক যে তুমি আজি আধা ঘণ্টা পঢ়িলেহে তোমাক মই টিভিটো 1 ঘণ্টা চাবলৈ দিম। আপুনি এনেকৈ কৰাৰ পিছত সি আধা ঘণ্টা সেইদিনাখন নপঢ়িব, প্ৰথম দিনা এনেই টেবুলত বহি থাকিব। তেনেদৰে সি বহি পিছদিনাখন অলপ বহি থাকিব, অলপ পঢ়িয়ে লওঁ, কিনো কৰিম পঢ়ি ল'ব। একেভাৱে আপুনি কৈ যেতিয়া তাৰ 10 দিন যাব, 10 দিনলৈকে সি আধা ঘণ্টা টেবুলত এনেই বহি নাথাকে, নিশ্চয়কৈ কিবা এটা সি পঢ়িব। গতিকেলৈ আপুনি এনেকুৱা এটা ষ্ট্ৰিক্ট গাৰ্জেনবিলাকে এনেকুৱা এটা নিৰ্ণয় কৰক, এনেকুৱা এটা নীতি নিয়ম বনাওক যে তুমি ইমান টাইম পঢ়িলেহে তুমি ভাল লগা কিবা এটা মই কৰিব দিম। ভাল লগাৰ ভিতৰত টিভি চোৱা হ'ব পাৰে, মোবাইল টিপা হ'ব পাৰে, গেম খেলা হ'ব পাৰে, খেলা ধূলা হ'ব পাৰে। ইয়াৰ পিছৰ টপিকটো হ'ল, আপোনালোকে ভালদৰে পঢ়া শুনা কৰিবলৈ হ'লে আপোনালোকৰ টোপনিটো অত্যন্ত প্ৰয়োজন। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মন দিয়াটো উচিত যে তেওঁলোকৰ টোপনি মিনিমাম 7ৰ পৰা 9 ঘণ্টাত শুৱাটো অত্যন্ত প্ৰয়োজন। তেওঁলোকে যদি 7ৰ পৰা 9 ঘণ্টা টোপনি নাযায়, তেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব, আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে তেওঁলোকৰ মন এটেনশ্যনটো কমি যাব। গতিকেলৈ তেওঁলোকে 7ৰ পৰা 9 ঘণ্টাটো টোপনি যোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ পিছৰ পইণ্টটো হ'ল, তেখেতলোকে ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰিব দিয়ক। গাৰ্জেনসকলক বিশেষকৈ মই অনুৰোধ জনাম, আপোনালোকে যেতিয়া আপোনালোকৰ সন্তান শুৱাৰ পৰা উঠিব, তেওঁলোকক 10-15 মিনিট হ'লেও এক্সাৰচাইজ কৰিব দিয়ক। ৰাতি নহ'লে আবেলি তেওঁলোকক 10-15 মিনিট এক্সাৰচাইজ কৰিব দিয়ক, নাইবা মেডিটেশ্যন কৰিব দিয়ক। ইয়াৰ পৰা তেওঁলোকৰ বেমাৰ আজাৰখিনি দূৰ হোৱাৰ লগতে আৰু তেওঁলোকে পঢ়াত কনচেনট্ৰেট কৰিব পাৰিব, পঢ়াত মনোনিৱেশ কৰিব পাৰিব। আৰু যেতিয়া আপুনি পঢ়াৰ টেবুলত মাজত সোমাই যাব, পঢ়া টেবুলখনত বহি যেতিয়া আপোনাৰ ভাল লগা হ'ব, তেতিয়া জানিব আপুনি পঢ়িবলৈ আৰু আপোনাক জোৰ কৰিব নালাগে। আৰু গাৰ্জেনসকলেও ভাবিব, যেতিয়া আপোনাৰ ল'ৰা সন্ধিয়া আপুনি এইবিলাক ট্ৰিক্স ব্যৱহাৰ কৰাৰ পিছত যেতিয়া সন্ধিয়া 6 বজাৰ লগে লগে টেবুলত বহিব, আপোনালোকে এটা কথাই লক্ষ্য ৰাখিব, তাৰ ওচৰে পাজৰে কিবা সময় অতিবাহিত কৰিব পৰা কিবা বস্তু আছে নেকি? নাই যদি আপুনি ধুনীয়াকৈ সেইখিনি
গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি আগলৈকে এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে আমাৰ এই ভিজিবল মটিভেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তাৰে আশাৰে আজিলৈ এই ভিডিঅ'টো